এয়া আকাশবাণী গুৱাহাটী ডিব্ৰুগড় সন্ধিয়া 6 বজাৰ বাতৰি পঢ়িছো জুলি শৰ্মা বৰুৱাই পঞ্চায়ত আৰু গ্ৰামোন্নয়ন মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে আজি শিৱসাগৰত খাদ্য আৰু অসামৰিক যোগান পঞ্চায়ত আৰু অসম ৰাজ্যিক জীৱিকা অভিযানৰ কাম-কাজৰ পৰ্যালোচনা কৰে শিৱসাগৰ জিলা আয়ুক্ত কাৰ্যালয়ৰ চুকাফা ভৱনত অনুষ্ঠিত পৰ্যালোচনা সভাত অংশগ্ৰহণ কৰাৰ পাছত মন্ত্ৰী দাসে সংবাদ মাধ্যমৰ সৈতে হোৱা কথা-বতৰাত অসমৰ প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনত নিৰ্ধাৰিত 20 লাখ ঘৰৰ ভিতৰত 18,60,000ৰ নিৰ্মাণ সম্পূৰ্ণ হৈছে বুলি উল্লেখ কৰে ইয়াৰ উপৰি তেওঁ বজাৰসমূহৰ মহলদাৰ ব্যৱস্থা সম্পূৰ্ণৰূপে বাতিল কৰা হ'ব বুলি জানিবলৈ দিয়ে বজাৰসমূহত নিবিদা ব্যৱস্থাই সাধাৰণ কৃষকক বিপদত পেলোৱাৰ কথা উল্লেখ কৰি মন্ত্ৰী দাসে এই ব্যৱস্থা বিলুপ্ত কৰা হ'ব বুলি ব্যক্ত কৰে উচ্চ হাৰৰ নিবিদাৰ ফল ক্ষুদ্ৰ কৃষক ৰাইজে ভুগিব লগা হয় বুলি তেওঁ কয় নিবিদা বাতিলৰ ফলত চৰকাৰে 30ৰ পৰা 35 কোটি টকা ৰাজহ হেৰুৱাব যদিও কৃষকসকলক ভৱিষ্যতৰ কথা চিন্তা কৰিয়েই চৰকাৰে এই সিদ্ধান্ত কৰিছে বুলি মন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে বৰ্তমান যিসমূহ বজাৰ নিবিদা হৈ গ'ল সেইসমূহ তেনেদৰে চলি থাকিব যদিও নিবিদা হ'বলগীয়া বজাৰসমূহৰ ক্ষেত্ৰত চৰকাৰে নিয়ন্ত্ৰণ কৰিব যাতে উচ্চ হাৰত নিবিদা দাখিল কৰিব নোৱাৰে কেবিনেট উপসমিতিৰ সিদ্ধান্ত মৰ্মে 2025 চনৰ এপ্ৰিলৰ পৰা এই ব্যৱস্থা কাৰ্যকৰী হ'ব শীঘ্ৰে এই বিষয়ক লৈ জাননী জাৰি কৰা হ'ব বুলিও মন্ত্ৰী ৰঞ্জিত দাসে জানিবলৈ দিয়ে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আজি কামাখ্যা মন্দিৰত উপস্থিত হৈ ৰাজ্যবাসীৰ সুখ আৰু সমৃদ্ধিৰ বাবে প্ৰাৰ্থনা জনায় ইয়াৰ পাছত সাংবাদিকৰ সৈতে হোৱা কথা-বতৰাত প্ৰস্তাৱিত কামাখ্যা কৰিডৰ প্ৰকল্প সন্দৰ্ভত গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়ায় মুখ্যমন্ত্ৰীয়ে জনায় যে নিবিদাৰ পাছত ব্যক্তিগত কোম্পানী এটাই এই প্ৰকল্পটোৰ কাম লাভ কৰিছে কোম্পানীটোৱে নক্সা আৰু পৰিকল্পনা ভাৰতীয় প্ৰযুক্তিবিদ্যাৰ প্ৰতিষ্ঠান গুৱাহাটীক প্ৰদান কৰা বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে ভাৰতীয় প্ৰযুক্তিবিদ্যাৰ প্ৰতিষ্ঠানে সকলো নিৰীক্ষা কৰিব যাতে কামাখ্যাৰ আন্তঃগাঁথনিৰ কোনো ধৰণৰ অসুবিধা নহয় ইপিনে কৰিডৰ শব্দটো শুনি একাংশই ভয় খাইছে বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৈছে যে কৰিডৰ মানে এটা পথ ডাঙৰকৈ বনোৱা হ'ব পথৰ ওপৰত 3 পাত দিয়া হ'ব ইয়াৰ বাহিৰে একো পৰিৱৰ্তন নহয় বুলি মুখ্যমন্ত্ৰীয়ে স্পষ্ট কৰি দিয়ে ৰাজ্যৰ পৰিবহণ মন্ত্ৰী কেশৱ মহন্তই অসমৰ পৰা আন্তঃৰাষ্ট্ৰীয় বিমান সেৱা সম্প্ৰসাৰণৰ বিষয়ত আজি এয়াৰ ইণ্ডিয়া এক্সপ্ৰেছৰ সৈতে এখন আলোচনা অনুষ্ঠিত হয় এই বৈঠকত এয়াৰ ইণ্ডিয়া এক্সপ্ৰেছে গুৱাহাটীৰ পৰা অতি শীঘ্ৰে ঢাকা আৰু কাঠমাণ্ডু সংযোগী নতুন বিমান পথেৰে পোনপটীয়া বিমান সেৱা আৰম্ভ কৰিবলৈ আগ্ৰহ প্ৰকাশ কৰিছে তদুপৰি গুৱাহাটী ছিংগাপুৰ আৰু গুৱাহাটী বেংকক সংযোগী বিমান সেৱা মুকলিৰ বাবে বৈঠকত বিমান পৰিবহণ সংস্থাটোৱে আগ্ৰহ দেখুওৱা বুলি পৰিবহণ মন্ত্ৰী শ্ৰী মহন্তই প্ৰকাশ কৰে সম্ভাৱ্য বান পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি কাজিৰঙাত তৎপৰতা বৃদ্ধি পোৱাৰ লগতে প্ৰতিটো বিভাগ সষ্টম হৈ উঠিছে যিকোনো মুহূৰ্ততে উদ্ভৱ হ'ব পৰা বান পৰিস্থিতিৰ বাবে কহৰাস্থিত ৰাজ্যিক পশু চিকিৎসালয় সাজু হৈ আছে চিকিৎসালয়খনে আজি হেল্পলাইন নম্বৰ আৰু বিশেষ বাহন মুকলি কৰিছে বিপদত পৰা বন্যপ্ৰাণী দেখিলে 1962 নম্বৰত ফোন কৰিলে বৰ্ণাঢ্য জীৱৰ ওচৰত পশুধন সাৰথী নামৰ বাহনখন উপস্থিত হ'ব বুলি চিকিৎসালয় কৰ্তৃপক্ষই জানিবলৈ দিছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পশু চিকিৎসক বিশ্বজিৎ বৰুৱাই ৰাইজৰ সহযোগিতা আহ্বান কৰি কৈছে যে বিপদত পৰা বন্যপ্ৰাণী দেখিলে উদ্ধাৰৰ ক্ষেত্ৰত ৰাইজে নিজে চেষ্টা নকৰি বন বিভাগ আৰু পশু চিকিৎসা বিভাগক খবৰ দিয়ে যেন পশুপালন আৰু পশু চিকিৎসা বিভাগৰ নৱতন সংযোজন পশুধন সাৰথীয়ে পোন প্ৰথমবাৰৰ বাবে এইবাৰৰ বানত সেৱা আগবঢ়াব বাহনখনত এজন চিকিৎসক নিয়োজিত কৰা হৈছে মৰিগাঁও জিলাৰ জাগিৰোড মহাবিদ্যালয়ৰ অভ্যন্তৰীণ মান নিৰূপণ কোষ জাগিৰোড মহাবিদ্যালয় ছাত্ৰ একতা সভা ইউথ ৰেড ক্ৰছ এছ'চিয়েশ্যনৰ উদ্যোগত আজি জাগিৰোডত ৰক্তদান শিবিৰৰ আয়োজন কৰা হয় গুৱাহাটীৰ ডাক্তৰ বি বৰুৱা কৰ্কট প্ৰতিষ্ঠানৰ সহযোগত জাগিৰোড মহাবিদ্যালয়ত আয়োজন কৰা এই শিবিৰত কেইবাগৰাকীও ব্যক্তিয়ে ৰক্তদান কৰে এই শিবিৰত জাগিৰোডৰ আন কেইবাটাও সংগঠনে সহযোগিতা আগবঢ়াইছে মাজুলী জিলাক শিশু সুৰক্ষা গোটৰ উদ্যোগত আৰু বৰগুৰিৰ জুৰবিল ৰূপজ্যোতি উচ্চ মাধ্যমিক বিদ্যালয় আৰু জেংৰাই বালিচাপৰি ৰংগমঞ্চ কৰ্মকৰ্তাৰ সহযোগত শিশু সুৰক্ষা সন্দৰ্ভত কালি দুখনকৈ সজাগতা সভা অনুষ্ঠিত হয় সভাত মাজুলী জিলাৰ সহকাৰী আয়ুক্ত তথা জিলা শিশু সুৰক্ষা বিষয়া আৰু কেইবাগৰাকীও সমাজকৰ্মী উপস্থিত থাকে মৰিগাঁও জিলাৰ সমগ্ৰ শিক্ষা অভিযান আঁচনিৰ অধীনত আজিৰ পৰা মৰিগাঁও টাউন উচ্চতৰ মাধ্যমিক বিদ্যালয়ত দুদিনীয়া কাৰ্যসূচীৰে নডেল শিক্ষকৰ প্ৰশিক্ষণ কাৰ্যসূচী অনুষ্ঠিত হৈছে জিলাখনৰ 8জন প্ৰশিক্ষকে 3 শতাধিক প্ৰাথমিক শিক্ষকক ছাত্ৰ ছাত্ৰীৰ 3 খলপীয়া পাঠদান সম্পৰ্কত এই প্ৰশিক্ষণ প্ৰদান কৰিছে এতিয়াৰ বাতৰি ইমানতে শেষ হ'ল